ধন্যবাদ জনাইছোঁ আপোনালোকে আহি খবৰটো পাই এই সভাজনৰ ওচৰলৈ আহি অকণমান আপোনালোকে মৰম যাচিলে মোৰ উৎসাহ যোগাবলৈ আহিলে তাৰ বাবে আপোনালোকৰ চেনেলক মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিসকল সংগঠনৰ মই ইয়াতে মানে সন্মিলিত সংগ্ৰামী মঞ্চ সভাপতি প্ৰদীপ নেওগ ডাঙৰীয়া সম্পাদক প্ৰশান্ত শৰ্মা ডাঙৰীয়া টাই আহোম যুৱ পৰিষদ জিলা সমিতিৰ যুটীয়া সম্পাদক ৰমেশ হাজৰিকা ডাঙৰীয়া অসম মৰাণ যুৱ পৰিষদৰ সাংগঠনিক সম্পাদক ৰত্ন খাটোৱাল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে আহি এই অকণমান সন্মান মৰম উৎসাহ যোগাইছে আৰু আগন্তুক দিনত একচুৱেলি যুৱ ছাত্ৰ পৰিষদ এনেকুৱা এটা সংগঠন অসমীয়া জাতিৰ এটা ৰক্ষা কৱচ হয় আৰু মই একচুৱেলি ভবা নাছিলোঁ এইটো মই জ্ঞাত নাছিলোঁ তেখেতলোকে যে ইমানখিনি এটা মোক এটা বিস্ময়ক এটা কৰিব মানে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাক চাংমাই ডাঙৰীয়া শ্ৰদ্ধাৰ আমাৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ ডাঙৰীয়া সম্পাদক ডাঙৰীয়াকে আদি কৰি তেখেতলোকে উপদেষ্টা মণ্ডলী তেখেতলোকে নাজানো কি যোগ্যতাত মানে ধৰক এনেকুৱা এটা ইমান গুৰুত্বপূৰ্ণ এটা দায়িত্ব মোক অৰ্পণ কৰিছে আৰু মই তেখেতলোকৰ বিশ্বাসক মই সন্মান জনাই পেলাই এই পদটি মই গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনত আশা ৰাখিছোঁ মই ভাবিছোঁ তেখেতলোকে যিহেতু ইমান এটা বিশ্বাসত এই দায়িত্বটো অৰ্পণ কৰিছে আৰু বিশেষকৈ আমাৰ অসমখন এতিয়া আমাৰ একদম জৰাজীৰ্ণৰ অৱস্থা মানে আহি থকা আমাৰ সাম্প্ৰতিক অসমৰ আমাৰ সাম্প্ৰতিক যিটো পৰিস্থিতি আহি পৰিছে আৰু মোৰ ভাৱ হয় মহিলা হিচাপে বিশেষকৈ মানে যুৱ ছাত্ৰ পৰিষদে একচুৱেলি মহিলাৰ বিশেষ এটা মানে ধৰক ইমান দৌৰা-দৌৰি কৰিবলৈ অকণ অসুবিধা মই জানো মানে তথাপিও তেখেতলোকে এই দায়িত্বটো মোক অৰ্পণ কৰিছে আৰু মই গ্ৰহণ কৰি ভাবিছোঁ আগন্তুক দিনত মই আগুৱাই যাম আমাৰ জাতিটোৰ প্ৰতি যি আমাৰ সংকট মানে এটা সংকটপূৰ্ণ পৰিস্থিতি আমাৰ আহি পৰিছে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত যিটো বিশৃংখল হৈছে আৰু বাকী আমাৰ যি ৰণুৱাসকল আছে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে দুয়োপাৰে বান্ধি এটা শক্তিশালী এটা পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এডাল শক্তিশালী শিকলি আৰু মই ভাবিছোঁ নিজকে অলপ গৌৰৱান্বিত হৈছোঁ যে এনেকুৱা এখন মঞ্চ এনেকুৱা এটা সংগঠনত মই খোজ দি জাতিৰ হকে মই ৰাজ্যৰ হকে দেশৰ হকে যদি কিবা এটা কৰি যাব পাৰোঁ মই এইটো আশা কৰিছোঁ আৰু চাওঁ এতিয়া কেনেকৈ আপোনালোকৰ সহায় সহযোগ লাগিব আৰু ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু এখন একচুৱেলি এটা পদবী লৈ বিশেষ সেইটো মোৰ একো নাভাবোঁ মই এটা পদ পালেহে যে এখন পালেহে যে ৰাইজৰ হকে কাম কৰিব পাৰি তথাপিতো তেখেতলোকে বিশ্বাস কৰি আশা কৰি পেলাই এটা দিছে গতিকে মই গ্ৰহণ কৰিছোঁ আগন্তুক দিনত মই আগুৱাই যাম বুলি ভাবিছোঁ কৰিবলগীয়া বহুতখিনি আছে একচুৱেলি আৰু চাওঁ এতিয়া কি হয় কথা কোৱা মোৰ বৰ বেছি অভ্যাস নাই কাম কৰি